নমস্কাৰ অনুকল মই প্ৰাঞ্জল অন্যতা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনালোঁ আমাই দেউতা যাওঁ আৰু মই গৈ আছোঁ এতিয়া অসম চৰকাৰৰ যি 1 লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া আছিল তাৰে তৃতীয় বিভাগৰ মানে আজি ইণ্টাৰভিউ আছে জীৱনত কিন্তু প্ৰথম দেই নপঢ়াকৈ ইণ্টাৰভিউ দিম আৰু এতিয়া মই যাব ওলালোঁ অকলশৰীয়া মানুহ কি কৰিবা আৰু কোনো লগ নাই অকলে যাব ওলাইছোঁ আৰু ভাইহাত আৰু সকলোকে মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ সকলোৰে পৰীক্ষা ভাল হওক এজন চৰকাৰী বিষয়া হওক তাৰে কামনা কৰিলোঁ আৰু আহি দেখিলোঁ এটা বৰ ধুনীয়া নদী একদম ধুনীয়া পৰিৱেশ মানে ভাল লাগছে পৰিৱেশটো মানে কিবা এটা আৰু দলংখনো বৰ ধুনীয়া দীঘল এনে দলংখন পাৰ হৈ গৈ আছোঁ ভাবিছিলোঁ একবাৰ ৰৈ পেলাই এটা ফটো তোলোঁ নেকি নাই সময় নাই পেলা লগো নাই ফটো তুলিব লাগে চেলফি উঠিলোঁ মানে ভাল নহয় হয়তো মানে ভাল লাগিল পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আকাশখন চাইছোঁ কি ধুনীয়া চৰাইটো উৰি গৈছে আকৌ তাৰপিছত চাৰ্চ কৰি চালোঁ চিৰাজুল হক হাইস্কুল কিন্তু নেটৱৰ্কটো কাটিছে 7:30 মান বজাতে কাটি দিলে বহুত অসুবিধা হৈছে যাতে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ঘটনা নহওক সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ কিবা কৰি সোধা পোছা কৰি নিজৰ স্থান পালোঁ গতিকে গাড়ীখনো পাৰ্কিং কৰি থলোঁ গাড়ীখন পাৰ্কিং কৰি থৈ তাৰপিছত যাব ওলালোঁ মোৰ মানে পৰীক্ষাস্থলীলৈ তিনিজন বন্ধু লগ পালোঁ সকলোৰে আশা এটা লৈ আহিছে এজন চৰকাৰী বিষয়া হ'বৰ কাৰণে সকলোৰে যাতে মনৰ আশা পূৰ্ণ হওক পৰীক্ষা শেষ হোৱাৰ পিছত সকলো ঘৰলৈকে যাব ওলালোঁ সকলোৰে এটা আশা লৈ গৈছে যাতে এজন চৰকাৰী বিষয়া হ'ব পাৰোঁ আৰু মই যাব ওলালোঁ ঘৰলৈকে আহি জামত ৰ'ব লগা হ'ল গাড়ী আগুৱাই নাযায় পিছুৱাই নাযায় এই ৰোৱাহেঁতে ৰৈ আছে এই বাছখন ৰোৱাহেঁতে ৰৈ আছে বাইক ভগৱান কেতিয়া যাব পাওঁ ঘণ্টাহে লাগে নে 2 ঘণ্টাহে লাগে দে কিছু সময় আৰু ৰাইজৰ লগতে ময়ো ৰ'লোঁ তাৰপিছত এতিয়া আগুৱাব নোৱাৰোঁ পিছুৱাব নোৱাৰোঁ আৰু কিবাকৈ জামটো শেষ হ'ল আহি বাটতে লগ পালোঁ ভাগিনক লগ পাই এটা চেলফি উঠাৰ কাৰণটো হৈছে ভাগিন এইবাৰ ইণ্ডিয়ান আৰ্মি হ'ব মানে ইণ্ডিয়ান আৰ্মিত জইনিং হ'ব ভাগিন জিন্দাবাদ জয় আই অসম দেশৰ হকে কাম কৰাৰ মনোবল দিয়ক এই ভগৱানৰ ওচৰত মিনতি জিন্দাবাদ জয় আই অসম আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে সকলো সুখী হোৱা সুখত থকা পুনৰ অন্য এটা ভিডিঅ' লগ পৰে আজিলৈ বাই বাই